এভৰিৱান ওয়েলকাম টু ইগোহিপা সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আমি অলৰেডি দুটা ক্লাছ কমপ্লিট কৰিছো মই কৈছিলো যে আমি সিসেটৰ কাৰণে এটলিষ্ট 100 কোৱেশ্চন ট্ৰাই কৰিম আৰু এই 100 কোৱেশ্চন এনেকুৱা কোৱেশ্চন হ'ব যৰ ভিতৰত ম্যাক্সিমাম নাম্বাৰ অফ কোৱেশ্চন কমন পৰাৰ আমাৰ চান্সেছ আছে আৰু তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি ডিসকাশন কৰি আছো আৰু আমাৰ এই যোনটো কোৱেশ্চন প্ৰেক্টিস কৰাৰ ষ্ট্ৰেটেজি হয় সেই ষ্ট্ৰেটেজিটো দেখি পেলাই হয়তো সকলোৱে নিজকে কনফিডেন্স দিব পাৰিছে যে এইখিনি পঢ়িলে আমাৰ কমন পৰিব আৰম্ভ কৰিছো তৃতীয়টো ক্লাছ যিসকলে চোৱা নাই ইয়াৰে আগৰ দুটা ক্লাছ চাব পাৰে আৰু তৃতীয়টো ক্লাছত আমি আজি আলোচনা কৰিবলৈ গৈ আছো এটা নতুন চেপ্টাৰ এভাৰেজ এণ্ড টাইম স্পীড এণ্ড ডিসটেন্স আমি অলৰেডি তিনিটা চেপ্টাৰ কমপ্লিট কৰিছো হয়নে তিনিটা চেপ্টাৰ কমপ্লিট কৰিছো আৰু সেই তিনিটা চেপ্টাৰৰ যি টাইপৰ কোৱেশ্চন এক্সামত আহে সেই গোটেইখিনি কথা আমি আলোচনা কৰিছো এতিয়া আজিৰ এই ক্লাছত আমি এভাৰেজটো আৰম্ভ কৰিছো এভাৰেজ বুলি কোৱাৰ লগে লগে এনেইতো বহুত কোৱেশ্চন আছে কিন্তু আমি কি চাব লাগিব আমি এভাৰেজৰ সেইকেইটা কোৱেশ্চন চাব লাগিব বা তেনেকুৱা ধৰণৰ কোৱেশ্চন কেইটা চাব লাগিব যিকেইটা আমাৰ এপিএসসি বা এই সিসেট পেপাৰখনৰ কাৰণে ইম্পৰ্টেন্ট হয় বাকি গোটেইবিলাক কথা আমি পাতিবলৈ নাযাওঁ একদম প্ৰথমতে যদি চাও ইয়াতে আহিব বেসিক ফৰ্মুলা বেস কেইটামান কোৱেশ্চন মই অকমান আইডিয়া ইয়াতে দি দিছো যে এভাৰেজ বুলি কোৱাৰ লগে লগে না ইয়াতে এটা ফৰ্মুলা ইউজ হ'ব ফৰ্মুলাটো হৈছে সাম অফ ডাটা ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এভাৰেজ কেনেকৈ উলিওৱা হয় এভাৰেজ উলিয়াবৰ কাৰণে যিমান কেইটা সংখ্যাৰ আমাক এভাৰেজ উলিয়াব দিছে আমি গোটেই কেইটা সংখ্যা যোগ কৰো আৰু হৰণ কিহেৰে কৰো হৰণ কৰো নাম্বাৰ অফ ডাটাৰে মানে যিমানটা সংখ্যা আছে সেইটোৰে হৰণ কৰো ওকে তো ইয়াতে প্ৰথমতে সেই বেসিক ফৰ্মুলাৰ লগত ৰিলেট কৰা কোৱেশ্চন কেইটামান আহিব তাৰপিছত এৰিথমেটিক প্ৰগ্ৰেছনৰ কোৱেশ্চন আহিব এৰিথমেটিক প্ৰগ্ৰেছন মানে কি সমান্তৰ প্ৰগতিক যদি সহজ সৰল ভাষাত বুজাব লাগে কথাটো এনেকুৱা হয় যদি আমাক বহুত কেইটা সংখ্যা কোনোবাই দি দিয়ে যেনেকৈ 7 এটা দি দিছে এটা সংখ্যা 12 এটা সংখ্যা দি দিলে 17 তাৰপিছত এটা সংখ্যা দি দিলে 22 তাৰপিছত এটা সংখ্যা দিলে 27 এতিয়া ইয়াতে তোমালোকে যিকেইটা সংখ্যা দেখিছা ন এইকেইটাকে আমি কওঁ সমান্তৰ প্ৰগতিত থকা বুলি বা এৰিথমেটিক প্ৰগ্ৰেছনত থকা বুলি ইয়াৰ মিনিংটো এই গোটেইবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য সমান যেতিয়া আমি এনেকুৱা সংখ্যা কিছুমান দেখিম যিবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য সমান হয় তাকে আমি কি বুলি কওঁ সমান্তৰ প্ৰগতিত থকা বুলি কওঁ ঠিক একেইদৰে যেটা কনজিকিউটিভ নাম্বাৰ বুলি কয় সেইটো মানে কি কনজিকিউটিভ নাম্বাৰ মানেও এনেকুৱা নহয় যে কিবা আমি একো গমেই নাপাওঁ কনজিকিউটিভ নাম্বাৰ মানে হৈছে সেইবিলাক সংখ্যা যিবিলাক সংখ্যা সিৰিয়ালি থাকে মানে যদি এটা সংখ্যা 7 হয় তাৰ পিছত 8 আহিব লাগিব তাৰ পিছত 9 আহিব লাগিব 10 আহিব লাগিব 11 এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কওঁ ক্ৰমাগত সংখ্যা নেক্সট যদি চাও এটা আছে মিষ্টেকেনলি মানে কি এক্সামত প্ৰায়ে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা পাওঁ যত আমাক কয় যে কিছুমান সংখ্যা আছিলে যাৰ এভাৰেজ ইমান আছিলে তাৰ পিছত আমাক কয় যদিহে আমাৰ এটা সংখ্যা ভুলতে আমি বেলেগকৈ লিখিছো কেইটামান সংখ্যা আছিলে সেই কেইটামান সংখ্যাৰ এভাৰেজ কিবা এটা দিয়া আছে আমাক কব যদিহে সেই সংখ্যা কেইটাৰ এভাৰেজ আমাক কৈ দিব যদিহে যিকেইটা সংখ্যা আমাক ইয়াতে কৈছে সেই সংখ্যা কেইটাৰ এভাৰেজ আমাক কৈ দিলে কিবা এটা এভাৰেজ আমাক কৈ দিলে তাৰ পিছত আমাক কি ক'লে তাৰ পিছত আমাক ক'লে যদি এটা সংখ্যা আমি ভুলতে বেলেগকৈ লিখিছো আসলতে লিখিব লাগিছিল বেলেগ আৰু ভুলতে বেলেগকৈ লিখিছো তেনেকুৱা ধৰণৰ আমাক কথাখিনি কয় এতিয়া যদি আমি শুদ্ধ এভাৰেজটো লিখিলো হেতেন তেতিয়াহলে কাৰেক্ট এনসাৰ আমাৰ কি আহিব তেনেকুৱা ধৰণৰ কথা আমাক কয় ক'লে আমি হেতু সেই মিষ্টেকেনলি টাইপত ৰাখো यस মিষ্টেকেনলি টাইপত আমি কেতিয়া ৰাখো যদিহে আমাক সেইখিনি কথা কয় আদাৰৱাইজ আমি হেতু কোৱেশ্চনক সিম্পল ফৰ্মতে লিখিব পাৰিলো হেতেন আমাৰ মিষ্টেকেনলি কনসেপ্টত যিখিনি কোৱেশ্চন আছে সেইখিনি ইয়াতে আছে সকলোৱে দেখিব সো বেছি টাফ নহয় বহুত ইজি হয় অকনমান তোমালোকে ফোকাস কৰিলে বুজিও পাবা নেক্সট যদি কও নেক্সট আমাৰ কি আছে এটা আছে লেফট জয়েন এণ্ড ৰিপ্লেসমেন্ট কি হয় লেফট জয়েন এণ্ড ৰিপ্লেসমেন্ট মানে হৈছে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যত আমাৰ কি হয় এইটো দেখি পাইছা লেফট জয়েন এণ্ড ৰিপ্লেসমেন্ট এই যে কনসেপ্টটো হয় ইয়াতে এনেকুৱা হয় যে কেইটামান সংখ্যা আছিলে কিছুমান সংখ্যা আছিলে সিহঁতৰ এভাৰেজ আমাক দিয়া থাকিব তাৰ পিছত আমাক কবা এটা নতুন সংখ্যা এটা ইনক্লুড কৰা হ'ল এভাৰেজত এটা নতুন সংখ্যা আহি গল আৰু আহাৰ ফলত নতুন এভাৰেজ কি হ'ব তেনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন আহিব হেতুক আমি জয়েন কনসেপ্টত ৰাখিম যদি এটা নতুন সংখ্যা উলিয়াই দিয়া হয় যে এটা এভাৰেজ আছিলে কিছুমান সংখ্যা তাৰে এটা সংখ্যা বাহিৰত ওলাই গল তেতিয়াহলে হেতুক আমি লেফট কনসেপ্টত ৰাখো যদি ৰিপ্লেসমেন্টৰ কথা কও ৰিপ্লেসমেন্ট মানে হৈছে কিছুমান সংখ্যা আছিলে সিহঁতৰ এভাৰেজ এটা দিয়া আছিলে তাৰে এটা সংখ্যা বাহিৰত ওলাই দিলো বেলেগ এটা সংখ্যা তাত সোমাই দিলো হেতুক আমি কও ৰিপ্লেসমেন্টৰ কনসেপ্ট বুলি কও ওকে আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনৰ হৈতে এইটো হৈছে আমাৰ এভাৰেজৰ প্ৰথমটো কোৱেশ্চন যেটো বেসিক লেভেলৰ কোৱেশ্চন হয় যত আমাক কিছুমান সংখ্যা দিয়া আছে দি পেলাই কৈছে এই সংখ্যা কেইটা এই যিকেইটা সংখ্যা ইয়াতে দিয়া আছে ইহঁতৰ এভাৰেজ হৈছে 12 এই যিকেইটা সংখ্যা আছে ন এই গোটেইকেইটা সংখ্যাৰ এভাৰেজ 12 আমাক কৈছে তেতিয়াহলে x ৰ ভ্যালু উলিওৱা এটা x ৰ ভ্যালু উলিওৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিম যদি এই সংখ্যা কেইটাৰ এভাৰেজ যদি 12 হয় মানে এই সংখ্যা কেইটা গোটেইকেইটা যোগ কৰি যিমানটা সংখ্যা আছে কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা সংখ্যা আছে যদি 12 ৰে হৰণ কৰি দিও তেতিয়াহলে 12 আহিব লাগে ন এই গোটেইকেইটা সংখ্যাক এবাৰ যোগ কৰি চাচোন তো যোগ কৰিলে দেখিবা 19 প্লাস 11 কিমান হ'ব 30 ঠিক একেইদৰে তোমালোকে চোৱা 30 হৈ গল ইয়াতে তাৰপিছত 21 প্লাস 9 এইটো 30 60 হৈ গল তাৰপিছত ইয়াতে দেখিবা 17 প্লাস 13 কিমান হ'ব এইটো 30 মানে
90 হল 90 ৰ লগত নেক্সট যদি আমি চাও 8 আৰু 7 15 যোগ 15 30 90 প্লাস 30 120 120 ৰ লগত 3 এটা যোগ কৰিলে 123 123 প্লাস x এইটো হৈ গল আমাৰ যোগফল এই গোটেইকেইটা সংখ্যাৰ যোগফল 123 যোগ x এতিয়া আমাক নেক্সট আৰু কি দিছে ভুল হৈ আছে নেকি यस অলপমান ভুল হৈ আছে চোন এতিয়া 14 টো আকৌ এড কৰিব আছে তো 14 টো যদি ইয়াতে এড কৰি দিও কিমান হ'ব 123 ৰ লগত 14 টা যোগ কৰিলে 4 3 7 আহি গল আৰু 37 137 তো 137 প্লাস x আহি গল যে 12 টো যদি এইপিনে যায় পূৰণ হ'ব তো 12 12 গুণ 144 তো 137 আছে এফালে প্লাস x আছে প্লাস আছে 144 এইখিনি যদি ক্যালকুলেট কৰিবলৈ যাও আমি দেখিম x ইকুৱেল কিমান আহিব 7 আহিব তো ফাইনালি এইটোৱে হৈ গল আমাৰ কারেক্ট आंसर তো আমি কি কম এৰে 7 আহি গল आंसर তো এক্সামত তোমালোকক এনেকুৱা ধৰণৰ বেসিক কোৱেশ্চন দিব পাৰে সো তোমালোকে আপোনাৰ প্ৰিপেয়াৰ থাকিলে হ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে আমাক কিছুমান সংখ্যাৰ 8 জন ষ্টুডেন্টৰ কথা কৈছে 8 জন ষ্টুডেন্টৰ এভাৰেজ হৈছে 51 আৰু লগতে কৈছে 9টা বেলেগ ষ্টুডেন্টৰ এভাৰেজ হৈছে 68 মানে 8টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 51 9টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে কিমান 68 এটা এইটো কোৱেশ্চন কেনেকৈ কৰিবা হেতু বহুত বেছি মেটাৰ কৰে যদি তোমালোকে বেসিক মেথডত কৰিব যোৱা আমাক কৈছে গোটেইকেইটা সংখ্যাৰ এভাৰেজ কি হ'ব তেতিয়াহলে আমি এনেকৈ কৰিব পাৰিম যে 8টা সংখ্যাৰ যিটো এভাৰেজ আছে তাৰ পৰা 8টা সংখ্যাৰ যোগফলটো ওলাই লোৱা এটা 51 ৰ লগত 8 টো পূৰণ কৰিলে কি হ'ব এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা কৰিলে যোগফলটো ওলাব এইখিনিৰ লগত তোমালোকে এতিয়া যোগ কৰিব লাগিব 9টা সংখ্যাৰ যোগফলটো 9টা সংখ্যাৰ যোগফল কিমান 9 ইনটু 68 আৰু যোগ কৰি পেলাই গোটেইখিনিক যদি আমি 17 ৰে যদি হৰণ কৰি দিও কারেক্ট আনসারটো আহি যাব ওকে এতিয়া এইটো ক্যালকুলেশন কেনেকৈ কৰিবা হেটো বহুত বেছি মেটাৰ কৰে আমি এইটো ক্যালকুলেশন এনেকৈ কৰিব পাৰিম ইয়াতে মাজত প্লাস নহয় ৰে এইটো কারেক্ট কৰি লোৱা এইটো আমাৰ কি আহিব ইয়াতে 9 ইনটু 68 ঠিক আছে এইটো আমি এনেকৈ ক্যালকুলেট কৰিব পাৰিম মই যদি ইয়াতে চাও ওপৰত কি আছে চোৱাচোন এটা 8 পূৰণ এইটো 51 আছে ন এইটো কেনেকৈ লিখিব পাৰিম জানো 17 পূৰণ 3 পাৰিম ন নিশ্চয় পাৰিম ঠিক একেদৰে ইয়াতে যদি চোৱা এইটো আছে 9 পূৰণ কি আছে 68 মানে কিমান 17 ইনটু 4 বুজি পাইছানে সকলোৱে 17 ইনটু 4 হ'ব তো ইয়াৰে পৰা দেখিবা 17 ইয়াতেও আছে তো 17 এটা কমন আহিব ন তলতো 17 আছে মানে 17 কাট খাই গল তো থাকি গল কিমান ইয়াতে আছে 8 3 গুণ 24 ইয়াতে আছে 9 4 গুণ 37 তো 36 প্লাস 24 কিছুমান ক্যালকুলেশন ন অলপমান স্মার্ট মুভ খেলিব লাগিব যদি তোমালোকে এইখিনি আগৰ পৰা বুজি পালা মই ইয়াতে কাটিব পাৰিলো যে 17 3 গুণ 51 17 4 গুণ 68 তো তেতিয়াহলে এটা লাইনতে হৈ গল তো এইখিনি যোগ কৰিলে কিমান হ'ব 30 40 50 60 তো 60 হৈ গল আমাৰ কারেক্ট आंसर 60 আহিব ইয়াতে আমাৰ সংখ্যাটো ঠিক আছে নতুন এই গোটেই কেইজন সংখ্যাৰ ষ্টুডেন্টছৰ এভাৰেজ হ'ব 60 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কৈছে the average marks of three batches of 55 60 and 45 students respectively ইমান আমাক 55 ষ্টুডেন্ট থকা বুলি কৈছে সিহঁতৰ এভাৰেজ আছে 50 মানে পূৰণ 50 কৰিলে যোগফলটো আহিব যোগ তা কৈছে নেক্সট আছে 60 ষ্টুডেন্ট 60 ষ্টুডেন্ট য'ত আছে সিহঁতৰ এভাৰেজ আছে 55 এইটো এটা আহি গল তাৰ পিছত কি কৈছে তাৰপিছত কৈছে 45 ষ্টুডেন্ট য'ত আছে 60 জন ষ্টুডেন্ট এইটো হৈ গল আমাৰ গোটেইকেইটা সংখ্যা আমি কি কৈছো 55 ষ্টুডেন্ট আছিলে প্ৰথম ক্লাছৰুমটোত প্ৰথম বেটছত আৰু সিহঁতৰ এভাৰেজ এইটো 60 জন ষ্টুডেন্ট আছে সেকেন্ড বেটছত সিহঁতৰ এভাৰেজ এইটো 45 জন ষ্টুডেন্ট আছে থাৰ্ড বেটছত এভাৰেজ এইটো এনে কিবা কমন আছে নে আমাক কি কৈছে দেন দা এভাৰেজ মাৰ্কস অফ অল দা ষ্টুডেন্টস গোটেই কেইজন ষ্টুডেন্টৰ এভাৰেজ মাৰ্কস কিমান হ'ব গোটেই কেইজন ষ্টুডেন্টস মানে ষ্টুডেন্টস কিমান জন হল ফাৰ্স্ট এইটো ক্যালকুলেট কৰা 60 আছে এটা 55 প্লাস 45 কৰিলে কিমান আহিব আমাৰ এইটো যদি এইফালে লৈ যাও 50 50 100 160 তো 160 আহিব এটা 160 কাটিব পৰা কিবা যাব নেকি ইয়াৰে চোৱা এইটো 0 এইটো 0 0 0 কাট খাই গল ঠিক আছে 0 0 কাট খাই গল গোটেইখিনি তো আৰু কিহেৰে কাটিব পাৰি কিবাৰে কাটিব পৰা চান্স আছে নে ইয়াৰে 5 আছে ইয়াতে 5 আছে ইয়াতেও কিমান আছে 5 আছে কিন্তু 16 আমি তো 5ৰে কাটিব নোৱাৰো তো আলটিমেটলি আমাৰ এনসাৰটো ইয়াতে ডেসিমেলত আহিব yes আমাৰ ডেসিমেলত আহিব 2 ৰে কাটিব পৰা চান্স আছে নে 2 ৰেও কাটিব পৰা চান্স নাই তো আমি এটো ক্যালকুলেট কৰিব লাগিব ক্যালকুলেট কৰিলে আমাৰ ডেসিমেলত এনসাৰটো আহিব কিন্তু আৰু বেলেগ অপচন কিবা আছে নেকি এটো যদি আমি এনেকৈ ক্যালকুলেট কৰিবলৈ যাও আমাৰ চকুত পৰি আছে এনেকুৱা যে ক্যালকুলেশনটো দীঘলীয়া হ'ব মই কাম কৰিছো আমি এটা বেলেগ টেকনিক এতিয়া লগাম দেই বেলেগ টেকনিক এটা ইউজ কৰিম আৰু হেতু টেকনিকত তোমালোকে দেখিবা ইমান বেছি ক্যালকুলেশন নালাগে এতিয়া এনেকুৱা নহয় যে এই যোনটো মেথডত মই কৰি আছিলো ন এইটোৰ এনসাৰ নাহে এইটো মেথডতো তোমালোকৰ এনসাৰ আহিব কিন্তু অলপমান জাস্ট দীঘলীয়া হৈছে নেক্সট মেথডটো হৈছে এনেকুৱা যে প্ৰথমতে 55 ষ্টুডেন্টৰ এভাৰেজ 50 এনেকৈ লিখি ল'ব লাগে 60 ষ্টুডেন্টৰ এভাৰেজ কিমান আছে 60 ষ্টুডেন্টৰ এভাৰেজ 55 তাৰপিছত কি কৈছে 45 ষ্টুডেন্টৰ এভাৰেজ কিমান আছে 60 তো তিনিজন গোটেইকেইটা ক্ৰাইটেৰিয়া বেটছৰ ষ্টুডেন্টৰ এভাৰেজ মই লিখি লৈছো এতিয়া মই কি কৰিম মই প্ৰথম যিটো এভাৰেজ আছে এইটোকে মই কাৰেক্ট বুলি লম মই কম যে যিমান 55 ষ্টুডেন্ট আছে গোটেইকেইজনৰ এভাৰেজ 50 আৰু শুদ্ধ এভাৰেজো 50 হ'ব লাগে মানে গোটেইকেইজন ষ্টুডেন্টৰ এভাৰেজো 50
কিন্তু এনেকে ক'লেই তো এভাৰেজটো হৈ নাযায় ন আমি যদি নিজৰ ইচ্ছা মতে কৈ দিও যে গোটেই কেইজনৰ এভাৰেজ 50 হ'ব লাগিছিলে তাৰ অৰ্থটো এনেকুৱা নহয় না 50 হ'ব এনেকুৱা নহয় তো আমি কি কৰিব লাগিব এটা ক্যালকুলেট কৰিব লাগিব আমি চাব লাগিব যে বাকি কেইটা বেটছৰ ষ্টুডেন্টৰ তাত কি বেছিকৈ আছে বাকি কেইটা বেটছৰ ষ্টুডেন্টৰ তাত কি বেছিকৈ আছে তো দেখিবা ইয়াতে 60 জন মানুহ আছে গোটেই কেইজনৰ 5 নম্বৰকৈ বেছিকৈ আছে এজন মানুহৰ 5 বেছিকৈ থকাটো বেলেগ কথা 60 জন মানুহৰ 5কৈ বেছিকৈ আছে মানে টোটালি কিমান হ'ব 300 মাৰ্ক বেছিকৈ আছে ঠিক একেদৰে 45 জন মানুহৰ 10 মাৰ্ককৈ বেছিকৈ আছে মানে 450 মাৰ্ক বেছিকৈ আছে তো এইখিনি হৈছে বেছিকৈ থকা মাৰ্ক এক্সেসিভ মাৰ্ক তো কিমান মাৰ্ক আছে 750 মাৰ্ক আৰু এই 750 মাৰ্ক খিনি কিমানজন মানুহৰ মাজত ভগাব লাগিব গোটেই কেইজনৰ মাজত মানে গোটেই কেইজন ইয়াতে কিমানজন মানুহ আছে 160% আছে তো 0 0 কাট খাই গল 16 ৰে এতিয়া 75 ডিভাইড কৰিব লাগে সেইখিনি বস্তু এটা যোগ কৰিলে কাম খতম আমাৰ 16 ৰে যদি 75 ডিভাইড কৰি কিমান হ'ব 16 দুগুণ 32 দুগুণ 64 16 4 গুণ 64 তো আমাৰ আহি গল ইয়াতে যোগ কৰি দিয়া তো এইটো কাটি দিয়া 16 4 গুণ গল 64 64 ইয়াতে থাকি গল 11 110 110 হলে আমাৰ 16 6 গুণ 90 16 7 গুণ আমাৰ আহিব 106 16 5 গুণ 80 16 6 গুণ 96 ন 96 হলে 96 হলে 107 হ'ব তো 107 হলে আমাৰ ইয়াতে থাকিব 1010 আছে 7 টাইমছ হ'ব 4.7 তো আলটিমেটলি আমাৰ approximately आंसर হ'ব 54.7 তো 3 আছে তাৰ পিছত আমাৰ আকৌ এবাৰ যাব তেনেকুৱা হ'ব তো 54.7 আমাৰ approximately आंसर আহিব তো এটা তোমালোকে হয়তো সকলোৱে দেখিলা যে ইয়াৰে আগত যেটো মই ক্যালকুলেশন কৰিব ওলাইছিলো তাৰ অকমান দীঘলীয়া হৈ আছিল বস্তুখিনি কিন্তু ইয়াতে ক্যালকুলেশন খিনি বহুত বেছি ছুটি হৈ গল ছুটি হোৱাৰ ৰিজন কি হেতুৱে আমি যেতিয়া নতুন এটা মেথড শিকো ন সেই মেথড বিলাক শিকাৰ ৰিজন এইটোৱে থাকে যাতে আমাৰ ক্যালকুলেশনটো ইজি হয় আৰু এইটো মেথডৰ আমাৰ ক্যালকুলেশনটো বহুত বেছি ইজি হৈছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 15 নেচাৰেল নাম্বাৰ প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিছে আৰু প্ৰথম 50টা স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে ইয়াতে আমি মনত ৰাখিব লাগিব কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো মই যে আৰম্ভ কৰিছিলো ক্লাসটো যে বেসিক ফৰ্মুলা বেস কোৱেশ্চন কিছুমান আছে সেইখিনি আমাৰ অলৰেডি খতম হৈ গল এতিয়া আমি আৰম্ভ কৰিছো এৰিথমেটিক প্ৰগ্ৰেশন মানে কি সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান যেতিয়া সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান হয় ন তেনেকুৱা ক্ষেত্ৰত এভাৰেজ উলিয়াবৰ কাৰণে আমি এটা ডিফাৰেন্ট টাইপৰ ফৰ্মুলা ইউজ কৰো যেনেকৈ এইটো সংখ্যাতে তোমালোকে দেখিবা এটা কৈছে এভাৰেজ অফ ফাৰ্স্ট 50 নেচাৰেল নাম্বাৰ প্ৰথম 50টা স্বাভাৱিক সংখ্যা কোনবিলাক প্ৰথম 50টা স্বাভাৱিক সংখ্যা বুলি ক'লে 1 2 3 4 5 এনেকৈ গৈ থাকিব কিমানলৈকে আপ টু 50 আপ টু 50 তো এনেকৈ আমাৰ যিমানখিনি সংখ্যালৈকে গৈছে 1 2 3 4 5 এনেকৈ গৈ পেলাই 50 লৈকে যিমানখিনি গৈছে না গোটেইবিলাক সংখ্যা তোমালোকে দেখিবা গোটেইবিলাকৰ মাজৰ ডিফাৰেন্সটো সেম হয় যদি ডিফাৰেন্সটো সেম হয় মানে এইকেইটা কি হ'ল এৰিথমেটিক প্ৰগ্ৰেশন আৰু এৰিথমেটিক প্ৰগ্ৰেশন থাকিলে ফৰ্মুলা হৈছে এইটো যে প্ৰথমটো যেটো সংখ্যা থাকিব মানে শেষৰ যেটো সংখ্যা থাকিব এই দুইটা যোগ কৰিব লাগে অৰ্থাৎ 1 + 50 ডিভাইড কৰিব লাগে 2 ৰে কাম খতম এইটোই आंसर তো 25.5 আমাৰ आंसर আহিব ঠিক আছে তো যেতিয়া তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যত তোমালোকক এৰিথমেটিক প্ৰগ্ৰেশন আহিছে এৰিথমেটিক প্ৰগ্ৰেশনৰ কৰিছে মানে গোটেইবিলাকৰ মাজৰ পাৰ্থক্য সমান তেতিয়া তোমালোকে সদায় কি মনত ৰাখিবা যে ফাৰ্স্ট টাৰ্মটো জানিব লাগে আৰু শেষৰটো সংখ্যা জানিব লাগে তেতিয়া হলে আমাৰ এভাৰেজ ওলাব কমেন্ট বক্সত তোমালোকে জনাব লাগে প্ৰথম 70টা হোল নাম্বাৰৰ এভাৰেজ কিমান হ'ব হোল নাম্বাৰ ফাৰ্স্ট 50 হোল নাম্বাৰ কি হ'ব এইটো তোমালোকে কমেন্ট বক্সত জনাব লাগে কাৰ কাৰেক্ট হয় মই চাব বিচাৰো ফাৰ্স্ট 70 হোল নাম্বাৰ What is the average of first 70 whole number? এবাৰ comment box ত সকলোৱে জনোৱা okay next question ফালে আহিছো এইটো question এটা কৈছে find the average of first 10 multiple of 15 আমাক কৈছে 15ৰ প্ৰথম 10টা গুণিতকৰ এভাৰেজ উলিওৱা এটা 15ৰ গুণিতক বুলি ক'লে কোনবিলাক হ'ব 15 গুণ 15 15 2 গুণ 30 15 3 গুণ 45 এনেকৈ যাই থাকিব ন আৰু 10 নম্বৰ গুণিতক কোনটো হ'ব 15 10 গুণ 150 তো এইকেইটা হৈছে 15ৰ গুণিতক ওকে এইকেইটা 15ৰ গুণিতক আৰু 15ৰ এই যে গুণিতক কিটা আছে 15ৰ মাল্টিপলস এই মাল্টিপলস বিলাক যদি ভালদৰে মন কৰা তোমালোকে দেখিবা ইহতৰ পাৰ্থক্যবিলাক সেম হয় যদি ডিফাৰেন্স বিলাক সেমে হয় তেতিয়াহলে ইহতেও তো এৰিথমেটিক প্ৰগ্ৰেশনত পৰিছে আৰু যদি এৰিথমেটিক প্ৰগ্ৰেশনত পৰিছে তেতিয়াহলে প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাটো যোগ কৰিলেই চোন आंसर আহিব মানে আমি কি কৰিম 165 ডিভাইডেড বাই 2 কৰিব লাগে দ্যাটস ইট তো 82.5 আমাৰ ফাইনালি आंसर আহিব ক্লিয়াৰ নে সকলোৰে আমি সিম্পলি কি কৰিছো আমি সিম্পলি কি কৰিছো প্ৰথম সংখ্যা আৰু শেষৰটো যোগ কৰিছো 15 plus 150 কিমান আহিছে 165 ডিভাইড কৰিছো 2 ৰে হেতু আমাৰ কাৰেক্ট आंसर নেক্সট কোৱেশ্চন এটা কি কৈছে এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ মই যে তোমালোকক অকনমান আগত কলো যে আমাৰ কনজিকিউটিভ নাম্বাৰৰ এটা কনসেপ্ট আছে সৰি এৰিথমেটিক প্ৰগ্ৰেশনৰ কোৱেশ্চন এই দুটাই মই যে দুটা কোৱেশ্চন দিলো এটা হ'ল এভাৰেজ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰ তেনেকৈ দিব পাৰে নহলে আমাক দিব পাৰে কিবা এটা সংখ্যাৰ মাল্টিপল যেনেকৈ এটা ক'লে 15ৰ গুণিতক 15ৰ গুণিতক বুলি তেনেকৈ ক'ব পাৰে তো হেতু তোমালোকে এৰিথমেটিক প্ৰগ্ৰেশনতে পৰে তো তেনেকৈ সলভ কৰিব পাৰিবা নেক্সট এটা আহিব কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট কনজিকিউটিভ নাম্বাৰ মানে কি ক্ৰমাগত সংখ্যা
ক্ৰমাগত সংখ্যাৰ যেতিয়া এভাৰেজ উলিয়াব দিয়ে বা ক্ৰমাগত সংখ্যাৰ কুৱেশ্যন বিলাক জেনেৰেলি এনেকুৱা দেখিবলৈ আৰু APSC যোৱাবাৰো আহি গৈছে তো এনেকুৱা কুৱেশ্যন এক্সামত অহাৰ সম্ভাৱনা খুব বেছি আমাক কৈছে পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ 47 আমাক কৈছে ডাঙৰ সংখ্যাটো উলিয়াব দিছে যেতিয়া তোমালোকক এনেকুৱা ক্ৰমিক সংখ্যাৰ কথা ক'ব ন যে পাঁচটা সংখ্যাৰ এভাৰেজ এইটো তোমালোকে প্ৰথমতে পাঁচটা স্লট বনাই লবা যিমানটা সংখ্যাৰ কথা কয় সিমানটা স্লট কাৰণ আমি সকলোৱে জানো যে ক্ৰমাগত সংখ্যা মানে কি ক্ৰমাগত সংখ্যা মানে হৈছে 1 2 3 4 5 এনেকুৱা 10 11 12 13 14 এনেকুৱা সংখ্যাবিলাকক ক্ৰমাগত বুলি কয় 20 21 22 23 24 তো এই যে ক্ৰমাগত সংখ্যাবিলাক আছে ক্ৰমাগত সংখ্যাবিলাক সদায় সিৰিয়ালি থাকিব ন তো সেইকাৰণে আমি পাঁচটা স্লট বনাই লৈছো এৰে কোনোবাই যদি মোক কৈ দিয়ে যে এটা সংখ্যা 90 তেতিয়া মই ইনষ্টেন্টলি কম যে তাৰে পিছৰটো 91 তাৰপিছত 92 তাৰপিছত 90 89 আহিব এইটো তাৰপিছত 88 আহিব তো তেনেকে আমি সংখ্যাবিলাক ক'ব পাৰিম ওকে আমি এটা সংখ্যা জানিব লাগে যে এটা সংখ্যা কি হয় তাৰপিছত বাকিবিলাক আমি ইনষ্টেন্টলি এনসাৰ দিব পাৰিম আমাৰ কোনো প্ৰবলেম নাই এতিয়া কেনেকৈ এনসাৰ বিলাক উলিয়াও এনসাৰ উলিওৱাৰ টেকনিকটো কি হয় টেকনিকটো হৈছে টেকনিকটো এনেকুৱা হয় যিটো আমাৰ এভাৰেজ দিয়া থাকে ইয়াৰে যেনেকৈ এটা এভাৰেজ দিয়া আছে ন পাঁচটা সংখ্যাৰ এভাৰেজ 47 তো সেই এভাৰেজ যিটো দিয়া আছে ন এভাৰেজটোক আমি মিডিল পইণ্টত ৰাখিব লাগে সদায় মনত ৰাখিবা নোট বুলি লিখি ৰাখা যদি গম নোপোৱা নোট বুলি লিখি ৰাখা আদাৰৱাইজ যিসকলে জানে খুব ভাল কথা খুব ধুনীয়া ৰিভিজন হ'ল আমাক যিটো এভাৰেজ দিয়া থাকিব এভাৰেজটো সদায় মিডিলত ৰাখিব লাগে মিডিল পইণ্ট মানে এইফালে দুটা আছে এইফালে দুটা একদম মাজত এভাৰেজ থাকিব নোট বুলি লিখি ৰাখা যে এভাৰেজ সদায় মাজত থাকিব ঠিক আছে এভাৰেজ মাজত থাকিব মানে 47 টো আহি যাব ইয়াতে আমাক যেতিয়া ক্ৰমাগত সংখ্যাৰ কনসেপ্টৰ কোৱেশ্চন দিব না এভাৰেজ মাজত থাকিব এতিয়া এটা সংখ্যা যদি 47 হয় আনটো কি হ'ব 48 তাৰে পিছৰটো 49 সৰুটো কি হ'ব 46 তাৰে পিছৰটো 45 মানে এইকেইটা হৈ গ'ল আমাৰ সংখ্যা ইয়াৰে যে আমাক কৈছে ন পাঁচটা ক্ৰমাগত সংখ্যা এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ এই কনজিকিউটিভ নাম্বাৰ কেইটা হৈছে 45 46 47 48 49 আমাক উলিয়াব দিছে লাৰ্জেষ্ট মানে 49 এ হৈ যাব এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ ওকে তো এইটো হৈছে কনজিকিউটিভ নাম্বাৰৰ কোৱেশ্চন কিন্তু প্ৰবলেমটো কেতিয়া হ'ব যদিহে তোমালোকক এনেকুৱা সংখ্যা দিয়ে যে ছয়টা সংখ্যা বুলি কৈ দিলে এক্সামত আমাক দিয়ে কেতিয়াবা আমাক কয় যে ছয়টা ক্ৰমাগত সংখ্যাৰ এভাৰেজ 70.5 আমাক কয় ছয়টা ক্ৰমাগত সংখ্যাৰ এভাৰেজ এইটো তেতিয়াহ'লে সংখ্যা কেইটা উলিয়াবা তো ছয়টা সংখ্যা বুলি ক'লে তোমালোকে এনেকৈ ছয়টা স্লট বনাব লাগিব 6 এভাৰেজ অফ 6 কনজিকিউটিভ নাম্বাৰ যদি এনেকৈ কয় এভাৰেজ অফ 6 কনজিকিউটিভ নাম্বাৰ ইজ 70.5 এতিয়া এইটো ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা যে ছয়টা বুলি ক'লে ন এৰে তোমালোকে মিডিল পইণ্ট বুলিবলৈ একো বিচাৰি নাপাবা এইটো হৈছে মিড পইণ্ট এইফালে তিনিটা আছে এইফালে তিনিটা আছে যেনেকৈ ইয়াতে মই এইটো মিডিল পইণ্ট পাইছিলো ন এইফালে দুটা তেনেকুৱা ইয়াতে মিডিল পইণ্ট নাথাকে আৰু সেইকাৰণে যিটো এভাৰেজ থাকে ন তাৰ এটা ডেচিমেল আহে মিডিল পইণ্ট নাথাকে কাৰণে দশমিকটো থাকে দশমিকটো কি এডভান্টেজ দিয়ে দশমিকটো এডভান্টেজ দিয়ে যে এটা সংখ্যা 70 বুলি ধৰা এটা 71 বুলি ধৰা আৰু এভাৰেজ কিমান হয় 70.5 ন মানে ইহঁত দুটাৰ মাজৰটো হ'ল 70.5 মানে কি ইয়াৰে মাজৰটো ন তো সেইকাৰণে আমি কি কৰো 70 টোক এটা সংখ্যা বুলি লম 71 টোক এটা ডিজিট বুলি লম নাম্বাৰ বুলি লম তাৰে পিছত আহিব 72 তাৰে পিছত আহিব 73 ঠিক একেদৰে ইয়াৰে আগত 69 তাৰে আগত আহিব 68 তো এইটো হৈ গ'ল আমাৰ কমপ্লিট ক্ৰনোলজি নেক্সট কুৱেশ্চন ফালে আহিছো এইটো কুৱেশ্চন এৰে কৈছে এভাৰেজ অফ 20 নাম্বাৰছ ৱাজ 35 এৰে চোৱা মই অলৰেডি তোমালোকক এইটো কনসেপ্টটো ক্লিয়াৰ কৰালো যে আমাক এই যোনটো কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্চন দিব সেইটো মই দুটা এক্সাম্পল দিলো সো তোমালোকে এইটো কুৱেশ্চন কৰিব পাৰা এতিয়া কনজিকিউটিভ নাম্বাৰৰ এনেকুৱা ধৰণৰ সংখ্যা থাকিলে তোমালোকে কি কৰিবা তোমালোকক যদি এভাৰেজ উলিয়াব দিয়ে চোৱা এতিয়া এইকেইটা সংখ্যাৰ মোক যদি এভাৰেজ উলিয়াব দিয়ে যে 7 8 9 10 11 ইহঁতৰ এভাৰেজ উলিয়াবা মই কি কৰিম প্ৰথম সংখ্যা যোগ শেষৰটা সংখ্যাটো কৰিম 11 যোগ 7 18 18 যদি মই 2 ৰে হৰণ কৰো 9 আহি যাব মোৰ এনসাৰ কিয় মই 2 ৰে হৰণ কৰিলো কিয় মই ইয়াৰ এনসাৰটো ডাইৰেক্ট দুটা যোগ কৰিছো কাৰণ চোৱা এই ক্ৰমাগত সংখ্যাবিলাককো ওয়ান কাইন্ড অফ আমি সমান্তৰ প্ৰগতি বুলি ক'ব পাৰো কাৰণ চোৱা সমান্তৰ প্ৰগতি যিবিলাক আছে ন সমান্তৰ প্ৰগতি মানে কি ডিফাৰেন্সটো সেম হয় ডিফাৰেন্স সেম হলেইতো সমান্তৰ প্ৰগতি ক তো সেইটো সেন্সত ক'ব গ'লে আমি ইয়াতে এইকেইটা সংখ্যাৰ গ্যাপ কি হয় 1 হয় ন ক্ৰমাগত সংখ্যাবিলাকো কি হয় গ্যাপ 1 তো সিহঁতৰ এভাৰেজ উলিয়াব লগা হলে প্ৰথম সংখ্যা যোগ শেষৰ সংখ্যা কিন্তু কনফিউজন কেতিয়া আহিব যদিহে তোমালোকক এনেকুৱা কথা কয় যে ইমানটা সংখ্যাৰ এভাৰেজ এইটো তেতিয়াহ'লে সংখ্যাটো উলিওৱা তো সেইকাৰণে মই এইটো এক্সাম্পল হে ইয়াতে দিছো ওকে বাকিখিনি দিয়া নাই নেক্সট কুৱেশ্চনটো হৈছে আমাৰ এইটো হৈছে মিছটেকেনলি মানে ভুলতে কিবা কৰিলো হ'ব লাগিছিল কিবা কৰি দিলো কিবা এনে কৈছে এভাৰেজ অফ 20 নাম্বাৰছ অফ 35 20টা সংখ্যাৰ এভাৰেজ যে 35 দেন আমাক কি কৈছে লেটাৰ ইট ৱাজ ডিসকভাৰ্ড দ্যাট ওয়ান নাম্বাৰ এটা সংখ্যা ভুলতে 75 আছিলে মিছটেকেনলি কি লিখিছে 35 মানে সংখ্যাটো আছিলে 75 ভুলতে লিখি দিছে 35 ঠিক আছে আৰু এনেকুৱা ধৰণৰ মিছটেকেনলি যদি কোৱেশ্চন আহে ন হ'ব লাগিছিল কিবা হৈ গ'ল কিবা তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে প্ৰথমতে তোমালোকে লিখিবা আগতে এভাৰেজ কি আছিল তো আগতে 20টা সংখ্যাৰ এভাৰেজ কিমান আছিল 35 তো সেইটো ফাৰ্স্ট লিখি লোৱা যে 20টা সংখ্যাৰ এভাৰেজ এইটো
নেক্সট তোমালোকে চাবা যে আমি ভুলতে কমকৈ লিখিলো নে বেছিকৈ লিখিলো তো দেখিবা লিখিব লাগিছিল 75 লিখিছো 35 মানে কি লিখিছো কমকৈ লিখিছো কিমান কমকৈ লিখিছো তো 40 এটা কমকৈ লিখিছো ঠিকে কৈ আছো নে মই 40 এটা ইয়াতে কমকৈ লিখিছো আসলতে লিখিব লাগিছিল 75 লিখি দিলো 35 40 এটা কমি গৈছে যেটো কমি গৈছে ন হেতুক আমি এটা বঢ়াব লাগে যিখিনি ইয়াতে কমি গৈছে সেইখিনি বঢ়াব লাগে আৰু বঢ়াবৰ কাৰণে আমি কি কৰিম বিয়োগ কৰি হৰণ কৰি দিম মানে সৰি দে তাৰে আগতে বঢ়াব লাগে ন মানে যোগ কৰিব লাগে বঢ়াব লাগে মানে যোগ কৰিব লাগে কিন্তু যোগ কৰাৰ আগত এইটো বস্তু মনত ৰাখিবা যিখিনি যোগ কৰিবা ন সেইটো 20 জন মানুহৰ আছিল ন 20টা সংখ্যাৰ কথা কৈছিল ন 20টা সংখ্যাৰ এভাৰেজ 20টা সংখ্যাৰ মাজত ভগাই দিবা সেইটো ভগাবলৈ নাপাহৰিবা তো আলটিমেটলি প্ৰতিটো সংখ্যাৰ ভাগত 2 কৈ পৰিব তো 2 এটা যোগ হৈ গল 37 হৈ গল কাৰেক্ট আনসাৰ আকৌ এবাৰ ৰিপিট কৰিছো মিষ্টেকেনলি যেতিয়া কোৱেশ্চন আহে প্ৰথমতে তোমালোকে চাব লাগে যে ভুলতে আমি কমকৈ লিখিলো নে বেছিকৈ লিখিলো ভুলতে কমকৈ লিখিছো ন মানে ইয়াতে যোগ কৰিব লাগিব ভুলতে যদি কমকৈ লিখিছো মানে যোগ কৰিলেহে শুদ্ধটো ওলাব ন আমি 40 এটা কমকৈ লিখিছো তো সেইটো ইয়াতে যোগ কৰিব লাগিব যদি বেছিকৈ লিখিলো হেতেন বোলে ভুলতে বেছিকৈ লিখিলো ইয়াতে বোলে 105 লিখিছো তেতিয়াহলে আমি ইয়াতে বিয়োগ কৰিব লাগিলহেঁতেন ভুলতে বেছিকৈ লিখিছো আচলতে কি হয় কম হয় ন তো বিয়োগ কৰিলেহে কাৰেক্ট আনসাৰ আহিব তেনেকুৱা কথা আৰু বিয়োগ বা যোগ কৰাৰ আগত মনত ৰাখিবা 20ৰে হৰণ হ'ব মানে যিমানটা সংখ্যা থাকে সেইটোৰে হৰণ ইয়াৰে 20টা সংখ্যা আছিলে 20ৰে হৰণ যদি 50টা সংখ্যা থাকিলে 50ৰে হৰণ কৰিলোহেঁতেন নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো হৈছে জইন্ট কনসেপ্টৰ কুৱেশ্যন এটা কি কৈছে চোৱা এভাৰেজ অফ 20% 20 জন মানুহৰ এভাৰেজ দিয়া আছে 35 if one new student mark also included average marks increased by 2 marks বুলি কৈছে আমাক ইয়াতে কৈছে যে 20 জন মানুহৰ এভাৰেজ 35 মানে চোৱা 20 জন মানুহে 35 নম্বৰকৈ পাই আছিলে 20 জন মানুহে এইটো নম্বৰ পাইছে আমাক কৈছে এজন যেতিয়া নতুনকৈ আহিছে এজন ষ্টুডেন্ট নতুনকৈ আহিছে তাহাৰ লগে লগে এভাৰেজ 2 মাৰ্ক বাঢ়ি গৈছে এতিয়া এভাৰেজ বাঢ়াৰ মিনিং কি এভাৰেজ যদি কোনোবাই বঢ়াব লগা হয় কেনেকৈ বঢ়াব পাৰিব এভাৰেজ বঢ়োৱাৰ কাৰণে প্ৰথম কথাটো হৈছে যিজন মানুহ আহিছে তাৰ লগত বেছিকৈ থাকিব লাগিব কিমান বেছিকৈ থাকিব লাগিব যাতে সকলোকে 2 কৈ বেছিকৈ দিব পাৰে সো এভাৰেজ বাঢ়ি গৈছে মানে কিমান হৈ গৈছে এভাৰেজ হৈ গৈছে 37 আছিলে 35 বনাই দিছে কিমান এভাৰেজ 37 এই যে 2 বঢ়াইছে কোনে বঢ়াইছে এই নতুনকৈ অহা মানুহজনে বঢ়াইছে তো নতুনকৈ অহা মানুহজনে নিজৰ লগত বাৰু 37 আছে বুজিলো কিন্তু বাকি 20 জনকো দিব লাগিব ন তো আলটিমেটলি 40 মাৰ্ক এটা দিব লাগিব তো তেনেকৈ তোমালোকে 40 এটা ইয়াতে যোগ কৰি দিয়া কাৰণ 20 জন মানুহক 20 জন মানুহ আছে ন হেৰক যদি 2 নম্বৰ কৈ দিয়ে তো 40 মাৰ্ক দিব লাগিব তাৰে কাৰেক্ট আনসাৰ কিমান আহি গল 77 এনেকৈ তোমালোকে আনসাৰ ক'ব পাৰিবা কিন্তু যদি তোমালোকক ফৰ্মুলা লাগে ইয়েস তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰিবা ফৰ্মুলা হৈছে নিউ ইকুৱেল old average প্লাস এভারেজ ডিফারেন্স এভারেজৰ পাৰ্থক্য পূৰণ n ঠিক আছে এতিয়া ইয়াতে যদি চাও ওল্ড এভারেজ কিমান আগতে এভারেজ আছিল 35 তাৰ পিছত প্লাস এভারেজ ডিফারেন্স মানে কি এভারেজটো বাঢ়িছে নে কমিছে তো দেখিবা এভারেজটো বাঢ়িছে 2 নম্বৰ বাঢ়িছে তো বাঢ়িছে মানে 2 প্লাস 2 আহিব যদি এভারেজটো কমি যোৱা বুলি কয় ন ইয়াতে -2 আহিলেতেন এতিয়া বাঢ়া বুলি কৈছে কাৰণে মই প্লাস 2 লিখিছো লগত পূৰণ কৰিব লাগিব n মানে হৈছে মানুহ কিমান জন আছে চোৱা আগতে আছিল 20 জন কিন্তু এজনে জয়েন কৰিছে ন মানে ৰাইট নাও মানুহ ইয়াতে 21 জন আছে তো 21 এটা আহিব এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা आंसर 77 আহিব তো এইটো ফৰ্মুলা তোমালোকে ইউজ কৰিব পাৰা কিন্তু ফৰ্মুলা ইউজ কৰিলে তোমালোকে এইটো বস্তু মনত ৰাখিব লাগিব যে এভাৰেজ ডিফাৰেন্স ইউজ হৈছে না এডি মানে হৈছে এভাৰেজৰ পাৰ্থক্য মানে এভাৰেজ বাঢ়িছে নে কমিছে যদি এভাৰেজ বাঢ়া বুলি কয় তেতিয়াহলে ইয়াতে প্লাস আহিব যদি এভাৰেজ কমা বুলি কয় ইয়াতে মাইনাস সিম্বল আহিব সেইটো বস্তু মনত ৰাখিব লাগিব আদাৰৱাইজ গোটেইখিনি তোমালোকে ক্যালকুলেশন ৰং হৈ যাব ইয়াতে যদি ক'লে হেতেন যে এভাৰেজ ডিক্ৰিজ হৈছে তেতিয়াহলে আমি ইয়াতে মাইনাস লিখিলো হেতেন ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এটা কি কৈছে চোৱা 20 জন মানুহৰ এভাৰেজ দিয়া আছে 35 আমাক এটা এভাৰেজ ডিক্ৰিজ হোৱা বুলি কৈছে 2 মাৰ্ক তেতিয়াহলে আমাৰ নতুন জনৰ কি হ'ব আৰু ইয়াতে লগতে আমাৰ এক্সক্লুডেড বুলিও কৈছে এজন গুচি গ'ল ঠিক আছে এটা কাম কৰি লোৱা এই যোনটো এভাৰেজ ইয়াতে দিয়া আছে না এইটো বঢ়াই লোৱা এইটো সেই কৰি লোৱা 75 কৰি লোৱা 75 তো 20 জন মানুহৰ এভাৰেজ 75 আমাক কৈছে এজন মানুহ গুচি গৈছে বা এজন মানুহক ডিক্ৰিজ কৰা হৈছে এতিয়া এজন মানুহ কমাই দিয়াৰ লগে লগে সেই মানুহজনে কি হৈছে এভাৰেজটো কমি গৈছে এভাৰেজ কমি গৈছে তো ফৰ্মুলা একেই হ'ব যিজন গুচি গৈছে নিউ সেই মানুহজনৰ উলিবার কাৰণে old average plus average difference into n কিন্তু ইয়াতে মনত ৰাখিব লগা কথা কোনটো ইয়াতে লেফট বুলি কৈছে ন এটা কনসেপ্টটো হৈছে লেফট কনসেপ্টৰ কোৱেশ্চন দিলে তোমালোকে এইটো বস্তু মনত ৰাখিবা যদি ডিক্ৰিজ বুলি কয় তেতিয়াহলে প্লাস যদি ইনক্ৰিজ বুলি কয় তেতিয়াহলে নিগেটিভ মানে ইয়াতে আমাৰ তিনটা কনসেপ্ট আছে এটা হল লেফট এটা হল জয়েন এটা হল ৰিপ্লেসমেন্ট এটা দেখাই দিছো মই এইটো চোৱা
জইন্ট লেফট ৰিপ্লেচমেন্ট যদি জইন্ট কনসেপ্ট বুলি কয় বা ৰিপ্লেচমেন্ট বুলি কয় তেতিয়াহ'লে ইনক্ৰিজ মানে ইনক্ৰিজে ঠিক আছে বাঢ়া বুলি কৈছে মানে প্লাস হ'ব ইনক্ৰিজ বুলি কৈছে মানে প্লাস ইনক্ৰিজ বুলি কৈছে মানে প্লাস ডিক্ৰিজ বুলি কৈছে মানে মাইনাস ডিক্ৰিজ বুলি কৈছে মানে মাইনাস জইন্ট আৰু ৰিপ্লেচমেন্টত আজি এতিয়া বেছি ডিটেইলছত বুজাবলৈ মোৰ হাতৰ সময় নাই কাৰণ এক্সামো তোমালোকৰ পৰখি আছে তো মই সেইকাৰণে ইমান বেছি যোৱা নাই আদাৰৱাইজ মই কৈ দিলো হেতেন গোটেইখিনি আৰু লেফট মানে হৈছে ইনক্ৰিজ মানে মাইনাস ডিক্ৰিজ মানে প্লাস ঠিক আছে লেফটৰ ক্ষেত্ৰত উলুটা হয় ঠিক আছে ইয়াতে যদি এতিয়া চাও টেস্ট কৰিবলৈ চাও ইয়াতে দেখিবা তোমালোকৰ আমাৰ অল্ড এভাৰেজ কিমান দিয়া আছে 75 35 ললেও প্ৰব্লেম নাছিলে বাৰু ক্যালকুলেশন ইজি হ'ব 35 এ লৈছো এতিয়া তো মই যদি ইয়াতে কওঁ অল্ড এভাৰেজ আছিলে 35 তাৰপিছত প্লাস আহিব এভাৰেজ ডিফাৰেন্সটো কি হৈছে ডিক্ৰিজ হোৱা বুলি কৈছে কিন্তু যেনেকৈ কনসেপ্টত কি কৈছে নিউ ষ্টুডেন্টস মার্ক এক্সক্লুডেড মানে কি এক্সক্লুডেড মানে হৈছে নতুন এজন ষ্টুডেন্ট গুচি যাব মানে লেফট ল'ব ন লেফট বুলি কৈছে মানে প্লাসটো আহিব ডিক্ৰিজ হলেহে প্লাসটো এনেইতো ডিক্ৰিজ মানে মাইনাস কিন্তু ইয়াতে কি হ'ব প্লাস আহিব বাকি প্লাস আহিলে নিলিখিলেও হ'ব কিন্তু নাম্বাৰ এনৰ ভ্যালু কিমান হ'ব সো আগতে মানুহ আছিল 20 জন এজন এতিয়া গুচি যাব মানে থাকিল কিমান 19 জন মানুহ থাকিল এইখিনি ক্যালকুলেট কৰি 19 দুগুণ 39 39 আৰু 35 যোগ কৰিলে 70 এ 3 73 73 আনসার ঠিক আছে মানে যোনজন ষ্টুডেন্ট গুচি গৈছে তাৰ মাৰ্ক আছিল 73 ক্লিয়াৰ নেক্সট কোৱেশ্চন ফালে আহিছো ওকে তাৰ আগতে মই জনাই দিও যদিহে কোনোবা বিচাৰি আছে যে মেথছৰ প্ৰেক্টিস কৰাৰ কাৰণে বুক এখন পালে ভাল আছিল অবিয়াসলি তোমালোকে মেথছৰ প্ৰেক্টিসৰ কাৰণে এই ক্যাপসুলখন পাৰচেজ কৰিব পাৰিবা ওকে সৰু কিতাপ এখন হয় তোমালোকে একদম ধুনীয়াকৈ প্ৰেক্টিস কৰিব পাৰিবা যদি তোমালোকে বিচৰা মই দেখাই দিছো ইয়াতে তোমালোকে সকলোৱে যদি প্ৰেক্টিস কৰিব বিচৰা তোমালোকে এই ক্যাপসুল বুকখন ল'ব পাৰা খুব সৰু কিতাপ এখন হয় এইখনৰ পৰা তোমালোকে যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি প্ৰেক্টিস কৰাৰ পিছত নিশ্চয় তোমালোকে এটা ক্লিয়াৰিটি এটা পাবা ইয়াতে যেনেকৈ কুৱেশ্যন বিলাক আছে ন ইয়াতে যেনেকৈ মই টাইপ ওয়াইজ কুৱেশ্যন বিলাক ইনক্লুড কৰিছো ইয়াতেও তেনেকৈ আছে তোমালোকে গোটেইকেইজনে প্ৰেক্টিস কৰিব পাৰা নেক্সট আৰম্ভ কৰিছো টাইম স্টুডেন্ট ডিসটেন্সত কিনো আছে এটা আমাৰ টোটাল তিনিটা টাইপৰ কুৱেশ্যন আছে এনেইতো বহুত কুৱেশ্যন আছে কিন্তু গোটেইবিলাক কুৱেশ্যন আজি আমি কৰাৰ কোনো যুক্তি নাই এক্সামত তোমালোকৰ এই সিসেট এক্সামটোত কোনবিলাক আহে সেইটোহে আমি মেইনলি ফোকাস কৰিম ন তো সিসেটৰ এই এক্সামটোত আমাৰ এই তিনিটা টাইপৰ কুৱেশ্যন চালে আই থিংক সাফিচিয়েন্ট হ'ব প্ৰথমটো কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এইটো হৈছে আমাৰ এভাৰেজ স্পীডৰ কুৱেশ্যন মই যদি অকমান আইডিয়া দিব লাগে এভাৰেজ স্পীডৰ লগত জড়িত যিখিনি প্ৰশ্ন আছে ন সেইখিনি কেনেকুৱা হয় এটা আমাক কয় যে এজন মানুহে এটা জাৰ্নি এটা যাব ঠিক আছে এটা ডিসটেন্স এটা ট্ৰেভেল কৰিব আৰু এই ডিসটেন্সটো যে যাব মানুহজনে বেলেগ বেলেগ স্পীডত যাব তেনেকুৱা কুৱেশ্যনতে আমি এভাৰেজ স্পীড ইউজ কৰো ধৰা হল এজন মানুহে এইখিনি জেগাৰ পৰা ইয়ালৈকে গৈছে 50 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত ঠিক আছে 50 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰে পৰা ইয়ালৈকে গৈছে 90 কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনতহে এভাৰেজ স্পীড ইউজ কৰা হয় মানে মানুহজনৰ অভাৰঅল স্পীড কিমান এভাৰেজ মানে হৈছে অভাৰঅল আমাক যদি কোনোবাই কয় যে তুমি গুৱাহাটীৰ পৰা ঘৰলৈকে আহিলা ঠিক আছে 100 কিলোমিটাৰ গাড়ী চলাই আহিলা তোমাৰ স্পীড কিমান আছিল তেতিয়াহ'লে আমি কি কম বোলে প্ৰথম 2 মিনিট চলাইছো 90 তাৰপিছত ট্ৰাফিক আহি গ'ল 60 কৰিলো তাৰপিছত আৰু অলপ ট্ৰাফিক আহি গ'ল 40 কৰিলো তাৰপিছত আগত গৰু এটা পৰিল ব্ৰেক মাৰি ৰখাই দিলো তাৰপিছত আৰু স্পীডত আহিলো 90 তাৰপিছত আৰু ট্ৰাফিক লাইট জ্বলি গ'ল ৰখাই দিলো তো তেনেকৈ হ'লেচোন আমি স্পীড কওঁতেচোন আন্ধাৰ হৈ যাব হয়নে 2-3 ঘন্টা লাগি যাব তো আমি কি কওঁ এভাৰেজ এটা কওঁ ন 40 মানত আহিছো আৰু এভাৰেজ 40 মানে কি বুজায় যে মই ৰখা চখা বাদ দি পেলাই 40 আহা বুলি ধৰিছো ইয়াতে তেনেকুৱা যে আমি 90 আহিছো এবাৰ 50 আহিছো তেনেকৈ কৈ নাথাকো আমি এভাৰেজ এটা কৈ দিম যে দুয়োটা মিলাই 70ত আহিছো তেনেকুৱা যে 70 কিলোমিটাৰ হ'ব 70 কিলোমিটাৰ পাৰ আৱাৰ হ'ব এপ্ৰক্সিমেটলি কাৰণ এইটো কম এইটো বেছি কাৰণ দুয়োটাৰ মাজতে কিবা এটা হ'ব না স্পীডটো এতিয়া ওকে তো তেনেকুৱা ধৰণৰ এভাৰেজ স্পীডৰ আমাৰ কনসেপ্টটো আহে এভাৰেজ স্পীডৰ আমাৰ দুটা টাইপৰ মেইনলি কুৱেশ্যন আছে মই ইয়াতে কিমানটা কুৱেশ্যন ইনক্লুড কৰিছো চাই লওঁ বাৰু ইয়াতে কৈছো মই এন এথলিট ইয়াতে কৈছে 10 কিলোমিটাৰ দৌৰিছে 1 ঘন্টাত মানে প্ৰথম 1 ঘন্টাটো 10 কিলোমিটাৰ গৈছে তাৰপিছত কৈছে another 5 কিলোমিটাৰ in 2 hours next 5 কিলোমিটাৰটো 2 ঘন্টাত গৈছে আমাৰ এভাৰেজ স্পীড উলিয়াব দিছে এভাৰেজ স্পীডৰ যদি ফৰ্মুলাৰ কথা কওঁ এভাৰেজ স্পীডৰ ফৰ্মুলাটো এনেকুৱা হয় টোটেল ডিসটেন্স মানে এইটো এটা আৰু এইটো টোটেল ডিসটেন্সটো হৰে টোটেল ল'বা যে কিমান ডিসটেন্স গৈছে মই ক'লো ন জাৰ্নি এটা গোটেই কিমান গৈছে জাৰ্নিটো গোটেই চাব লাগে আৰু লগতে চাব লাগে ইয়াৰে পৰা ইয়ালৈকে গৈ পাওঁতে কিমান টাইম লাগিছে এইটোৱে বেলেগ একো নাই এনেই আমি সকলোৱে জানো যে স্পীড ইকুৱেল আমাৰ ফৰ্মুলা এইটো জানো ন আমি স্পীড ইকুৱেল ডিসটেন্স বাই টাইম স্পীড ইকুৱেল ডি বাই টি এইটোৱে ফৰ্মুলা ইয়াতে ইউজ হয় কেৱল ইয়াতে এটা শব্দ নতুনকৈ আহে কি টোটেল ডিসটেন্স টোটেল টাইম দ্যাটস ইট টোটেল ডিসটেন্স মানে ইয়াতে কিমান আহিব 10 কিলোমিটাৰ 5 কিলোমিটাৰ 15 কিলোমিটাৰ টাইম কিমান লাগিছে প্ৰথমতে 1 ঘন্টা তাৰপিছত 2 ঘন্টা মানে টোটেল 3 ঘন্টা লাগিছে 3 ৰে 15 কাটিলে 5 বাজ যাব মানে 5 কিলোমিটাৰ পাৰ আৱাৰ 5 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল আমাৰ এভাৰেজ স্পীড দ্যাটস ইট নেক্সট কোৱেশ্চন এইটো এটা কৈছে এ ডেলিভাৰী ট্ৰাক
travels from a warehouse to a store এটা এইটো কোৱেশ্চন কি হয় মই এইটো বুজাই দিছো এৰা আগৰ কোৱেশ্চনটো যদি ভালদৰে মন কৰা না ইয়াতে আমাক কৈছে এজন দৌৰা মানুহ এজন আছে যোনে প্ৰথমতে ইয়াৰে পৰা ইয়ালৈকে দৌৰিছে 10 কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ গৈছে 1 ঘণ্টাত গৈছে তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে গৈছে এইখিনি গৈছে 5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ যাওঁতে সময় লাগিছে 2 ঘণ্টা তোমাক এনেকুৱা কথা ইয়াতে কৈছে ইয়াৰে পৰা ইয়ালৈকে গৈছে ইয়াৰে পৰা ইয়ালৈকে গৈছে কিন্তু নেক্সট কুৱেশ্যনটো দেখিবা ইয়াতে আমাক এনেকুৱা কথা ক'ব যে এজন মানুহে এইখিনিৰ পৰা এইখিনিলৈকে গৈছে আৰু ইয়াৰে পৰা ইয়ালৈকে ঘূৰি আহিছে উভতি আহিছে এইটোক আমি কওঁ এটা জেগাতে ঘূৰি থকা বুলি কওঁ এটা জেগাতে ঘূৰি আছে মানে মানুহটোৱে মানে ঘৰৰ পৰা স্কুল স্কুলৰ পৰা ঘৰ ঠিক আছে এৰ পৰা বি বিৰ পৰা এ দোকানৰ পৰা warehouse warehouse পৰা দোকান তেনেকুৱা এ ট্ৰাক ডেলিভাৰী ট্ৰেভেলছ ফ্ৰম এ warehouse to a store warehouse পৰা ষ্টৰলৈকে গৈছে দেন ষ্টৰৰ পৰা ৰিটাৰ্ণ আহিছে আৰু এনেকুৱা ধৰণৰ ৰিটাৰ্ণ অহা কোৱেশ্চন যিটো আছে তাতে তোমালোকে চাব লাগে স্পীড কি আছিলে যাওঁতে স্পীড আছিলে 40 আহোতে স্পীড কিমান আছিলে 60 স্পীড দুটা দিয়া থাকিব আমাৰ এক্সামত ঠিক আছে এইটো এটা বেলেগ কনসেপ্টৰ কোৱেশ্চন হয় এইটো এটা বেলেগ এৰে কি হয় এজন মানুহে ইয়াৰে পৰা ইয়ালৈকে গৈছে তাৰ পৰা বেলেগত গৈছে তাৰ পৰা আৰু যাব পাৰে সেইটো বেলেগ তো এনেকুৱা কোৱেশ্চন আমি এইটো ফৰ্মুলা ইউজ কৰো য'ত আমি এভাৰেজ স্পীড ইকুৱেল টোটেল ডিসটেন্স মানে ইয়াৰে পৰা এই গোটেই জাৰ্নিটোৰ ডিসটেন্সটো লিখিম দেন ইয়াৰে পৰা ইয়ালৈকে যাওঁতে কিমান টাইম লাগিছে সেইটো লিখিম তেনেকে এনসাৰ আহিব কিন্তু এইটোত কি কৰিব এইটোত আমি যিটা স্পীড ইয়াতে দিয়া থাকিব ন স্পীড দুটা আমি এটাক ধৰি লম এ বুলি এটাক আমি ধৰি লম বি বুলি এটা স্পীডক এ বুলি ধৰিবা এটাক বি বুলি ধৰিবা ধৰি পেলাই এটা এটা ফৰ্মুলা ইউজ কৰি দিবা যে টুৱাইস এ বি ডিভাইডেড বাই এ প্লাস বি এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা মই মানে ইয়াতকৈ বেছি আজি বুজাব যাব বিচৰা নাই কাৰণ ইয়াতকৈ বেছি বুজাব গ'লে হয়তো তোমালোকৰ কনফিউজন আহিব তাতকৈ বেটাৰ তোমালোকে ডাইৰেক্টলি এইটো ফৰ্মুলা ইউজ কৰা এৰে দেখিবা 0000 কাট খাই গ'ল 6 4 গুণ 24 2 গুণ 48 কিলোমিটাৰ পাৰ আৱাৰ সো 48 কিলোমিটাৰ পাৰ আৱাৰে হৈ গ'ল আমাৰ ফাইনেল এনসাৰ নেক্সট কুৱেশ্চনৰ ফালে যদি চাও এইটো কুৱেশ্চন চোৱা এতিয়া মই ক'ব বিচাৰিছো এভাৰেজ স্পীডৰ যেতিয়া কুৱেশ্চন আহিব য'ত তোমালোকক এটাই ডিসটেন্স ট্ৰেভেল কৰা বুলি ক'ব ডাবল টাইম এবাৰ গৈছে এবাৰ ঘূৰি আহিছে তেতিয়াহ'লে ফৰ্মুলা ইউজ কৰিবা 2ab ডিভাইডেড বাই a প্লাস b ওকে ক্লাসটো ভাল লাগি আছে যদি শেয়াৰ কৰিবলৈ নাপাহৰিবা দেই নেক্সট কুৱেশ্চনৰ ফালে আহিছো এ ট্ৰেইন 150 meters long is running at a speed of 54 kilometer per hour how much time will it take to pass telegraph post যেতিয়া আমাক ট্ৰেইনৰ কথা কয় না ট্ৰেইনৰ কনসেপ্টটো এনেকুৱা হয় ট্ৰেইন এখনে এটা পোষ্ট এটা এজন মানুহ এজন যদি ক্ৰছ কৰে তেতিয়াহ'লে ট্ৰেইনখনে নিজৰে লেন্থটো যাব লাগে আলটিমেটলি এই টেলিগ্ৰাফ পোষ্টটো ক্ৰছ যেতিয়া কৰিছে মানুহজনে ন ক্ৰছ কৰোতে ট্ৰেইনখনে নিজৰ লেন্থটোৱে যাব লাগিব মানে 150 মিটাৰ যাবলৈ ট্ৰেইনখনক যিমান সময় লাগিব সিমানখিনি সময়তে ট্ৰেইনখনে টেলিগ্ৰাফ পোষ্টটো ক্ৰছ কৰিব আমাক এতিয়া স্পীড ইয়াতে ডিসটেন্স দিয়া আছে আমাক স্পীডো দিয়া আছে কিন্তু আমাক টাইম উলিয়াব দিছে তো টাইম ইকুৱেল ডিসটেন্স ডিভাইড বাই স্পীড কিমান আছে 54 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু এইটো আছে মিটাৰত তো এইটো কি কৰিবা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি দিয়া অৰ্থাৎ 5/18 ৰে পূৰণ কৰিলে কিমান হ'ব তোমালোকে ইয়াতে দেখিবা 5 ৰে এইটো কাটি দিয়া 30 বাৰ গ'ল দেন তোমালোকে দেখিবা 3 ৰে এইটো কাটি দিয়া 10 বাৰ গ'ল 3 ৰে এইটো কাটি দিয়া 1 বাৰ আৰু 8 বাৰ গ'ল 18 বাৰ তো আলটিমেটলি 18 কাট খাই গ'ল তো ফাইনালি আমাৰ এনসাৰ আহি গ'ল 10 সেকেন্ড তো 10 সেকেন্ডে হৈছে আমাৰ ফাইনেল এনসাৰ ওকে তো 10 সেকেন্ডত কি হ'ব এই টেলিগ্ৰাফ পোষ্টটো ক্ৰছ কৰিব নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো এৰে কৈছে ট্ৰেইন ট্ৰেভেলিং at a speed of 90 km per hour passes 250 meter long platform in 22 seconds আমাক কৈছে ট্ৰেইন এখনে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যাই আছে আমি ৰেলগাড়ীৰ ক্ষেত্ৰত দুটা কনসেপ্ট মনত ৰাখিব লাগে দুটা কনসেপ্ট মানে কেনেকুৱা প্ৰথম কনসেপ্টটো হৈছে ৰেলগাড়ী এখনে যেতিয়া টেলিগ্ৰাফ পোষ্ট বা এজন মানুহক যেতিয়া ক্ৰছ কৰে ন মোক সাপোজ ট্ৰেইন এখনে পাৰ কৰি গুচি গ'ল তেতিয়াহ'লে ট্ৰেইনখনে নিজৰ লেন্থটো যাব লাগে কিন্তু ট্ৰেইন এখনে যেতিয়া আন এখন ৰেলগাড়ী বা এটা প্লেটফৰ্ম বা এটা টানেল বা এখন ব্ৰিজ যদি ক্ৰছ কৰে তেতিয়াহ'লে দুয়োটাৰ লেন্থ যোগ হৈ যায় মানে দুয়োটাৰ লেন্থে যাব লগা হয় এতিয়া ইয়াতে আমাক কৈছে 250 মিটাৰৰ লং এটা প্লেটফৰ্ম ক্ৰছ কৰিছে কিমান সেকেন্ডত গৈছে 22 সেকেন্ডত এটা চোৱা 22 সেকেন্ডত ট্ৰেইনখনে গৈছে কিমান ফাৰ্স্ট এইটো কথা 90 কিলোমিটাৰ হৈছে স্পীড এইটো আছে কিলোমিটাৰ প্ৰতি ঘণ্টাত এইটো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিবলৈ হলে 5/18 হ'ব এটা 22 সেকেন্ডত কিমান ডিসটেন্স গৈছে ফাৰ্স্ট এইটো উলিয়াই লৈছো তো এটা দেখি আমি 5 বাৰ গ'ল 5 5 গুণ 25 25 22 গুণ ইমান আহিব 25 2 গুণ 50 500 দেন 550 আহিব তো ফাইনালি আমি গম পালো যে 550 মিটাৰ হৈছে কিহতে যাব লগা হৈছে 22 সেকেন্ডত 90 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যদি যায় তেতিয়াহ'লে টোটেল 550 মিটাৰ যাব হয় এই যে 550 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে
সেই ডিস্টেন্সটো দুটা ডিস্টেন্স সোমাই আছে মই অলৰেডি মেনশ্যন কৰিছো ৰেলগাড়ী এখনে যেতিয়া আন এখন ব্ৰিজ টানেল এটা এটা এনেকুৱা প্লেটফৰ্ম নহলে আন এখন ট্ৰেইন যদি ক্ৰছ কৰে দুইটাৰ লেন্থ সাম হৈ যায় মানে ইয়াতে যিটো লেন্থ আহিছে ন এইটো প্লেটফৰ্মৰ লেন্থ লগতে যোগ হৈ আছে ট্ৰেইনখনৰ লেন্থ মানে দুইটাৰ লেন্থ কি হৈ আছে যোগ হৈ আছে তো মই যদি ইয়াৰে পৰা প্লেটফৰ্মৰ লেন্থ যিটো 250 মিটাৰ দিয়া আছে এইটো গুচাই দিও কিমান হ'ব এটা হৈ গ'ল 250 মিটাৰ এইটো আঁতৰাই দিয়া থাকি গ'ল কিমান 300 মিটাৰ মানে এই দুটা যোগ কৰিলে কিমান হ'ব 550 মিটাৰ হ'বনে নাই তো ইয়াৰে পৰা যদি প্লেটফৰ্মৰ লেন্থ যদি 250 হয় মানে ট্ৰেইনখনৰ লেন্থ 300 মিটাৰ তো সেইটো আমাক উলিয়াব দিছিলে হোৱাট ইজ দ্য লেন্থ অফ দ্য ট্ৰেইন তো আমি কম 300 মিটাৰ নেক্সট কুৱেশ্যন এইটো ইয়াতে কি কৈছে নেক্সট আৰু কুৱেশ্যন আছে নে নাই ওকে চাৰিটা আছে ভালোখিনি কুৱেশ্যন আছে Next question was two train of length 120 meter and 180 meter are running on parallel tracks. মই অলপমান আগত কৈছিলো যে দুখন ট্ৰেইন যেতিয়া ক্ৰছ কৰিব ন দুখন ট্ৰেইনে যেতিয়া মুভ কৰিব দুখন ট্ৰেইনৰ লেন্থটো কি হৈ যাব প্লাস হৈ যাব ওকে তো আমি ইয়াতে ক'ব পাৰিম যে 300 মিটাৰ টোটাল হতে যাব লাগিব যদি দুখনৰ লেন্থ হেতু আমাক কি সুধিছে অপোজিট ডাইৰেকশন বুলি কয় তোমালোকে ইয়াতে ৰিলেটিভ স্পীডৰ কনসেপ্টটো ইউজ কৰিব লাগিব ৰিলেটিভ স্পীডৰ কনসেপ্ট মানে আমি ইয়াতে এইটো বস্তু ফোকাস কৰিব লাগিব এইটো বস্তু মাইন্ডত ৰাখিব লাগিব যেতিয়া দুখন ৰেলগাড়ীয়ে একেটা দিশতে গৈ থাকে তেতিয়াহলে যাৰ স্পীড বেছি কি আগুৱাই যাব যদি অপোজিট দিশত আহে তেতিয়াহলে দুইটাৰ স্পীড যোগ হৈ যায় যদি একেটা দিশতে যায় দুইটাৰ স্পীডৰ পাৰ্থক্য উলিয়াব লাগে যদি অপোজিট ডাইৰেকশনত আহে প্লাস কৰিব লাগে ইয়াতে অপোজিট ডাইৰেকশন বুলি কৈছে মানে আমি এইটো স্পীড আৰু এইটো স্পীড যোগ কৰি দিম 40 70 72 72 হৈছে কিলোমিটাৰ পাৰ আৱাৰ আৰু এইটো কিহৰ আছে এইটো আমাৰ আছে কিলোমিটাৰ পাৰ আৱাৰত 300 মিটাৰ হৈছে ডিসটেন্স 72 into 5/18 কৰিব লাগিব তো 4 বাৰ যাব ইয়াতে 5 4 গুণ কিমান 5 4 গুণ 20 20 এৰে এইটো কাটিলে 15 আহিল ঠিক আছে 15 হৈ যাব তো 15 আমাক কি সুধিছে হাউ লং উইল দে টেক টু কমপ্লিটলি ক্ৰছ ইচ আদাৰ তো দুয়োজনে এজনে আনজনক ক্ৰছ কৰাৰ কাৰণে 15 সেকেন্ড সময় ল'ব কিমান সময় ল'ব 15 সেকেন্ড কেনেকৈ সলভ কৰিলো 300 মিটাৰ হৈছে দুয়োখন ট্ৰেইনৰ লগ হৈ পেলাই দুয়োখন ট্ৰেইনৰ লগ লাগি পেলাই ডিসটেন্স 300 মিটাৰ দুয়োখন ট্ৰেইনে যেদিকে অপোজিট ডাইৰেকশনৰ পৰা আহিছে দুয়োখনৰ স্পীড হ'ব ৰিলেটিভ স্পীড 72 কিলোমিটাৰ পাৰ আৱাৰ আছে মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিছো নেক্সট কুৱেশ্যন a train 200 মিটাৰ লং passes a platform 200 মিটাৰ দীঘল ট্ৰেইন এখনে প্লেটফৰ্ম এটা ক্ৰছ কৰিছে 100 মিটাৰ দীঘল আমাক কৈছে 15 সেকেন্ডত এটা চোৱা 200 মিটাৰ লং ট্ৰেইন 100 মিটাৰ লং কি প্লেটফৰ্ম মানে টোটাল কিমান হ'ল 300 মিটাৰ এটা 300 মিটাৰ ক্ৰছ কৰাৰ কাৰণে 15 সেকেন্ড লাগিছে ইয়াৰে পৰা আমি ডাইৰেক্টলি স্পীড উলিয়াব পাৰিম কিমান আহিব 15 × 30 20 মিটাৰ পাৰ সেকেন্ড এইটো হৈছে মিটাৰ পাৰ সেকেন্ডৰ এনসাৰ কিন্তু উলিয়াব কিহত দিছে কিলোমিটাৰ পাৰ আৱাৰত মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰাৰ কাৰণে টেকনিক কি আছিলে 18/5 এৰে পূৰণ কৰিব লাগে তো 18/5 এৰে পূৰণ কৰিলে 5 4 গুণ 20 18 18 4 গুণ 72 72 কিলোমিটাৰ পাৰ আৱাৰ তো আমি 72 কিলোমিটাৰ পাৰ আৱাৰ ফাইনাল এনসাৰ বুলি কম এৰে যদি 20 মিটাৰ পাৰ সেকেন্ড এনসাৰ বুলি কোৱা ভুল হৈ যাব ওকে নেক্সট কোৱেশ্চন বোট এইবাৰ নাওৰ কথা কৈছে চাবাৰে মই যেনেকৈ তোমালোকক ক'লো ইয়াতে যিকেইটা কুৱেশ্যন আছে ন ট্ৰেইন বেসড কুৱেশ্যন ইয়াতকৈ বেলেগ আৰু নালাগে ট্ৰেইন বেসড কুৱেশ্যন এইখিনি জানিলেই সাফিচিয়েন্ট এভাৰেজ স্পীডৰ ৰিলেটেড কুৱেশ্যন মই ক'লো দুটা কুৱেশ্যন আছে এটা হ'ল ইয়াৰে পৰা ইয়ালৈকে গৈছে তাৰ পৰা বেলেগত গৈছে তাৰ পৰা বেলেগত গৈছে তেনেকুৱা এটা হ'ল এটা জায়গাৰ পৰা আন এটা জায়গাত গৈছে তাৰ পৰা আকৌ ৰিটাৰ্ণ হৈছে এইটো হ'ল 2 নম্বৰ কুৱেশ্যন তাৰে পিছত আছে ট্ৰেইন ৰিলেটেড প্ৰবলেম আৰু চোৱা মই আজি এইখিনি পঢ়াই নাই এনেকুৱা নাভাবিবা যে আজি এক্সামৰ আগত ইমান ভাল ক্লাছ কৰি আছে আগতে কিয় নকৰিলে কৰিছিলো 666 ৰ বেটছো আছিলে যিসকলে বেটছটোৰ গোটেইখিনি বস্তু পঢ়িছে তোমালোকে বেছি চিন্তা নকৰিবা আজিও মই ক'লো যদি গোটেইখিনি ভালদৰে বুজি পালা তেতিয়াহ'লে নিশ্চয় তোমালোকে প্ৰতিটো কুৱেশ্যন কৰিব পাৰিবা কাৰণ এইবিলাক মই স্পেচিফিকেলি মেনশ্যন কৰিছো ন তাত মই এইবিলাক পুৰা টাইপ ৱাইজ কুৱেশ্যন কৰাইছো মই ডাইৰেক্টলি কৈছিলো টাইম স্পীড এণ্ড ডিসটেন্সত কিমানটা কুৱেশ্যন আছে এইখিনি পঢ়িবা এইখিনি পৰা কমন পঢ়িব হয়নে তো আজিও সেইখিনিয়ে কৈ আছো কিন্তু আজি অকমান বেছি স্পীডত কাৰণ আজি আমাৰ হাতত বেছি সময় নাই এনেকুৱা হয়ে ন এক্সামৰ আগ মুহূৰ্তত আমাৰ স্পীড বাঢ়ি যায় পঢ়াৰ স্পীড পুৰা বাঢ়ি যায় ওকে এইটো কুৱেশ্যন কৈছে বোট ক্যান ট্ৰেভেল উইথ এ স্পীড অফ 15 কিলোমিটাৰ পাৰ আৱাৰ এখন বোট এখনে 15 কিলোমিটাৰ প্ৰতি ঘণ্টা ট্ৰেভেল কৰি আছে ইন ষ্টিল ৱাটাৰ ৰৈ থকা পানী if the speed of the stream is 3 কিলোমিটাৰ পাৰ আৱাৰ চোৱা নাওৰ খতৰ বেগ আৰু এটো কিহত যায় আছে ষ্টিল ৱাটাৰৰ ইটো নাওখনৰ বেগ হৈছে 15 নদীৰ খতৰ বেগ 3 আমাক কৈছে ফাইন্ড দা টাইম টেকেন by the boat to go 72 কিলোমিটাৰ ডাউনষ্ট্ৰীম and 36 কিলোমিটাৰ আপষ্ট্ৰীম মানে নাও এখনে প্ৰথমতে ডাউনষ্ট্ৰীম যাব 72 কিলোমিটাৰ তাৰপিছত আপষ্ট্ৰীম যাব 36 কিলোমিটাৰ তোমালোকে প্ৰথমতে উলিয়াই লোৱা যে নাওখনৰ স্পীড কিমান হ'ব ডাউনষ্ট্ৰীমত যদি নাওখনৰ স্পীডটো 15 আমাক ইয়াতে কি কৈছে আমাক ইয়াতে কৈছে নাওখনৰ স্পীড 15 বুলি কৈছে হয় ৰাইট আমাক নাওখনৰ স্পীড কৈ দিছে 15 তাৰপিছত আমাক কি কৈছে আমাক কৈছে নদীৰ সোঁতৰ স্পীড আমাক কৈ দিছে নদীৰ সোঁতৰ স্পীড হ'ব 3
তেতিয়াহ'লে আমি দুইটাৰ যদি আমি যদি স্পীড উলিয়াব লাগে 15 আৰু 3 ডাউনষ্ট্ৰীমৰ কিমান হ'ব 18 কিলোমিটাৰ পাৰ আৱাৰ ডাউনষ্ট্ৰীমৰ স্পীড আৰু আপষ্ট্ৰীমৰ স্পীড কিমান হ'ব আপষ্ট্ৰীমৰ স্পীড হ'ব 12 হয় তো ডাউনষ্ট্ৰীম এণ্ড আপষ্ট্ৰীম এই দুইটাৰ আমি স্পীড উলিয়াব পাৰিম আৰু ডাউনষ্ট্ৰীম এণ্ড আপষ্ট্ৰীমৰ যদি স্পীড কেইটা গম পাওঁ তেতিয়াহ'লে আমি ডিষ্টেন্সও কেলকুলেট কৰিব পাৰিম 18 হৈ আছিলে এটা কিমান আছিলে 72 কিলোমিটাৰ তো 4 আৱাৰ্ছ ওলাব মই এজাম্পচনত কৰি আছো তোমালোকে হয়তো কৰাটো মই এক্সপেক্ট কৰি আছো 18 4 গুণ 72 4 ঘণ্টা আৰু এইফালে যদি মই 12 কৰি থলো 3 ঘণ্টা 4 3 7 ঘণ্টা 7 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব যদিহে এই মানুহজনে কি বিচাৰে মানুহজনে গোটেইখিনি ডিষ্টেন্স ক্ৰছ কৰিব বিচাৰে কিমান সময়ত সময়টো লাগিব 7 ঘণ্টা যদি 72 কিলোমিটাৰ ডাউনষ্ট্ৰীম আৰু 36 কিলোমিটাৰ আপষ্ট্ৰীম যাব বিচাৰে ক্লিয়াৰ নে সকলোৰে যদি তোমালোকে এইখিনিলৈকে সলভ কৰিব পাৰিছা মই তেতিয়াহে কিন্তু ভাবিম দেই যে তোমালোকৰ প্ৰিপাৰেচন টপ নোট চলি আছে এনেকুৱা লেভেলত চলি আছে যে কিবা দেখিলে ফটো ক্লিকৰ নিচিনা কুৱেশ্যনটো ৰাখি থৈ দিম ব্ৰেইনত দেন সলভও কৰিম আকৌ তেনেকে হয় ওকে আমি ক'ত আছিলো আমাৰ বেছি কুৱেশ্যন নাই বাৰু আমাৰ সোনকালে খতম হৈ যাব আজি ক্লাছটো কেইটামান কুৱেশ্যন আৰু কৰিলে আমি খতম কৰিব পাৰিম বাৰু ঠিক আছে একো নাই মই আজি ক্লাছটো ইয়াতে সামৰিছো আমি নেক্সট ক্লাছত লগ পাম আকৌ সেইকেইটা কুৱেশ্যন যিকেইটা ৰৈ গৈছে সেইকেইটা সলভ কৰিম আৰু লগতে নেক্সট ক্লাছত আৰু কেইটামান কুৱেশ্যন সলভ কৰিম আলটিমেটলি এক্সামৰ আগলৈকে যেতিয়ালৈকে চিছেটখন কোৱালিফাইং নেচাৰৰ হয় আমি বহুত বেছি এফৰ্ট নিদিওঁ কিন্তু গোটেই কমো এফৰ্ট নিদিওঁ আমি যদি কোৱালিফাইং মাৰ্কছটো এইকেইটা ক্লাছৰ পৰা আহে তাৰে এটা প্ৰচেষ্টা চলাইছো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত থেংক ইউ